হেল্ল' গাইজ, যিসকল বহুতৰে হেৰি আহিছে, মানে চবেই ৰিকুৱেষ্ট কৰি আছে যে এটা হেৰি বনাব লাগে, জইনিং কেনেকৈ লগাব লাগে সেইটোৰ ওপৰত এটা ভিডিঅ' বনাবৰ কাৰণে। তো মই আজি সেইটো ভিডিঅ' বনাব লৈছোঁ আপোনালোকৰ কাৰণে। যিসকলক আপোনালোকে লিংকটো দিয়ে, বহুতে নাজানে কেনেকৈ জইন হ'ব লাগে। যিবিলাকে নেকি আগৰ পৰা কাম কৰা নাই, নেটৱৰ্কিঙত কৰা নাই কাম ন, যিসকল অনলাইন কাম নাই কৰা, এওঁলোকে নাজানে চাগে কেনেকৈ আইডিটো লগাব লাগে। সেইখিনি আইডি লগোৱাটো মানে কেনেকৈ লগাব লাগে সেইসকল মানুহক হেল্প কৰিবৰ কাৰণে মই এটা ভিডিঅ' এটা বনাই আছোঁ। আপোনালোকেতো সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিসকলক নতুনকৈ আপোনালোকে লিংকটো দিয়ে, লিংকৰ লগতে আপোনালোকে ভিডিঅ'টো দি দিব। তেতিয়াহে আপোনালোকে ভিডিঅ'টো দিলে সিহঁতৰ সহায় হ'ব, আপোনালোকৰো অলপ হেল্প হ'ব। নহ'লে কি হয়, আমি যেতিয়া জইনিং আহে আমি ফোন কৰি কৈ থাকিব লাগে যে আপুনি এইটোত যাওক সেইটোত যাওক, এটা ষ্টেপ আমি শিকাই দিব লগা হয় ফোন কৰি। তো চবৰে কাম থাকে, চবৰে সময় বচাবৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে প্ৰথম লিংকটো দিব, লিংকটো দিয়াৰ লগতে ভিডিঅ'টো দি দিব, তেতিয়াহ'লে আপোনালোকৰ সহায় হ'ব। মই প্ৰথমতে চাব লিংকটো আপোনালোকক, যিসকলে নেকি আপলাইনে নতুনকৈ লিংকটো দিয়ে, প্ৰথমতে এই লিংকটো চুই দিব। লিংকটো চুই দিয়াৰ পিছতে চাব এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপোনালোকে কি কৰিব, পিন থাকে আমাৰ আপলাইনৰ পৰা, আপোনালোকে পিন ল'ব। এই লিংকটো চোৱাৰ আগতে আপোনালোকে কি কৰিব, পিনটোত চুব। মই পিনটো কপি কৰি লৈছিলোঁ, সেইকাৰণে মই ইয়াতে প্ৰথমতে পিনটো বহাই দিলোঁ। এতিয়া চাব, মই ইয়াতে নাম লিখিম। ইয়াতে আহিছে ইউজাৰ নেম, প্ৰথমতে আহিছে ইউজাৰ নেম। ইউজাৰ নেমটো মই প্ৰথমতে লিখিম মাৰুফ হাছান। তাৰপিছত আহিছে মোবাইল নাম্বাৰ। এতিয়া মই মোবাইল নাম্বাৰটো ক'ত পাম, মই মোবাইল নাম্বাৰটো কপি কৰি ল'ম। এটা এটাকৈ লিখি থাকিলে সময় বহুত যায়, মই কপি কৰি ল'ম। আপোনালোকে গোটেই বস্তুখিনি এনেকৈ মোবাইলতে এটা জেগাত হেৰি কৰি ল'ব। আপোনালোকে কপি কৰিও বহাব পাৰিব, আৰু যদি কপি কৰিব নোৱাৰে আপোনালোকে লিখি ল'ব। ধুনীয়াকৈ লিখিব, যাতে এটা আখৰ যাতে ভুল নহয়। যদি ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ দিগদাৰ হ'ব। ভুল নকৰিব। এবাৰ আইডি লগোৱাৰ পিছত আকৌ আইডিটো আমি চেঞ্জ কৰিব নোৱাৰোঁ, তো সেইকাৰণে আপোনালোকে ভুল নকৰিব। ইয়াতে আপোনালোকে প্ৰথমতে নিজৰ নামটো লিখিব, দ্বিতীয়তে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, তাৰপিছত ইয়াতে আপোনালোকৰ হেৰিটো দিব, ফোনপে' নাম্বাৰটো দিব। তাৰপিছত আহিছে বেংক নেম আহিছে, ইয়াতে মই বেংক নেমটো আছে বেংক অফ বৰোদা। তাৰপিছত আহিছে ইয়াতে হোল্ডাৰ নেম। হোল্ডাৰ নেমটো কি হ'ব, নিজৰ নামটো, বেংকৰ একাউণ্টত যোনটো নাম আছে সেই নামটো হ'ব। স্পেলিংটো ভুল হৈছে, মাৰুফ হাছান নামটো লিখিলোঁ। এতিয়া একাউণ্ট নাম্বাৰটো ক'ত পাম ন, একাউণ্ট নাম্বাৰটো মই পাব হ'লে মই এতিয়া কি কৰিম, মই হোৱাটছএপত, আপোনালোকে লিখি ল'ব গাইজ, মই ইয়াতে হেৰি কৰি ল'ম। ইয়াতে মই ল'ৰাজনে মোক পঠাই থৈছে, মই সেইটো ওলাই পেলাই মই কপি কৰি ল'ম ডাইৰেক্ট। ইয়াতে চাব, মোক একাউণ্ট নাম্বাৰটো ইয়াতে দিছে, মই এইটো কপি কৰিলোঁ। কপি কৰি পেলাই মই ইয়াতে মই বহাই দিলোঁ, এইটো কপি কৰিলোঁ। এতিয়া এইখিনিৰ পৰা মই ইয়াত নালাগে, সেইখিনি মই কাটি দিম। তাৰপিছত আহি গ'ল আমাৰ IFSC কোড। এতিয়া IFSC কোডটো মই ইয়াৰ পৰা কপি কৰি লৈছোঁ। আপোনালোকে লিখি ল'ব যদি কপি কৰাত অসুবিধা হয় আপোনালোকৰ। ইয়াতে চাওক বহি গৈছে এইখিনি বহি গ'ল। এতিয়া আকৌ ইয়াতে পাছপোৰ্ট বহাব লাগিব। আপোনাৰ নিজৰ মনত থকাকৈ আপোনালোকে যিকোনো পাছপোৰ্ট আপোনালোকে নিজৰ চইজত দিব পাৰে। মই ইয়াতে পাছপোৰ্ট দিলোঁ, দিয়াৰ পিছত ইয়াতে পিনটো বহুৱা আছে। এতিয়া চাওক, গোটেইখিনি ফিল আপ হৈ যোৱাৰ পিছত আপোনালোকে কি চুব লাগিব, ইয়াতে ৰেজিষ্টাৰ নাও বুলি আছে, একেবাৰে তলত ৰাইট চাইডে চাব, ৰেজিষ্টাৰ নাওত চুই দিয়াৰ লগে লগে দেখিছেনে, এইটো আহি গ'ল। এইটো মই স্ক্ৰীনশ্বট মাৰি ল'ম। স্ক্ৰীনশ্বট মাৰি মই ID নাম্বাৰটো লিখি লৈছোঁ, BH374678964 2। এইটো চাওক, এনেকৈ
নাম্বাৰটো মই আগত লিখি লৈছোঁ, নহ'লে মই আকৌ এইটোত কপি কৰিব নোৱাৰিম, পাহৰি যাম। এতিয়া চাব তলতে একেবাৰে তলত চাব কণ্টিনিউ আৰু লেফ্ট ছাইডে আছে লগিনত চুই দিব। লগিনত চুই দিলে আপোনাৰ এনেকৈ এণ্টাৰ পাছপোৰ্ট বহাবৰ কাৰণে আহিব, ইউজাৰ ID বহাব আহিছে, এণ্টাৰ ইউজাৰ ID। ইয়াতে আমি কি কৰিম, এতিয়া লিখি ৰাখিছোঁ যে সেইটো ইয়াতে আমি বহাই দিম। BH 374 678 964 2। তলত পাছপোৰ্টটো দি দিম 1 2 3 4 5 6 দি পেলাই এতিয়া লগইন এইটো হৈ গ'ল। এতিয়া মই ইয়াতে ছেভ অপশ্যন আহিছে, ছেভ কৰি ল'লোঁ। এতিয়া চাব আপোনালোকে এনেকৈ স্ক্ৰীনটো আহিব আপোনালোকৰ। এইটো স্ক্ৰীনটো আপোনালোকে কি কৰিব, এনেকৈ ওপৰলৈ টানি দিব। টানি দিয়াৰ লগতে ইয়াতে দেখিছে নহয় কপি লিংক বুলি, এই কপি লিংকটো এইটো মই চুই দিলোঁ। এতিয়া এই লিংকটো মই চুই দিয়াৰ পিছত মই ইয়াৰ পৰা ওলাই গ'লোঁ। মই হোৱাটছএপত যাম, গৈ পেলাই এতিয়া মই এই লিংকটো যাক নেকি লিংকটো দিব লাগে এওঁলোকক এই লিংকটো মই পঠাই দিম। এইটো আমাৰ অনুপমা বাইদেউৰ ডাউনৰ আছে, মই লগাই দিছোঁ। এইটো মই অনুপমা বাইদেউক দি থ'লোঁ। যদি অনুপমা বাইদেৱে যদি কাৰোবাক লিংক দিব লাগে, এই লিংকটো অনুপমা বাইদেৱে শ্বেয়াৰ কৰিব। ঠিক আছে গাইছ, এইখিনিলৈকে আপোনালোকে বুজি পাইছে নিশ্চয়। ভালকৈ ভিডিঅ'টো পূৰাটো চাব, স্কিপ নকৰাকৈ, তেতিয়াহে আপোনালোকে বুজি পাব জইনিংটো কেনেকৈ লগাব লাগে। এইখিনি চাই আপোনালোকে নিজৰ জইনিং নিজে লগাই ল'ব পাৰিব। থেংক ইউ গাইছ।